নমস্কাৰ বন্ধু বান্ধৱীসকল মই মিনাক্ষীয়ে মোৰ চেনেলৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু আপোনালোক সকলো কুশলে থকাটোৱে মই মনে প্ৰাণে কামনা কৰিছোঁ। আজি মই মূলাৰ দুটা ৰেচিপি লৈ আহিছোঁ, এটা চাটনি আৰু এটা সালাড। মই প্ৰথমতে চাটনি ৰেচিপিটো বনাব লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাককচোন। মই প্ৰথমতে মূলাৰ পাতৰ চাটনি বনাম, মানে এই মাজৰ ঠাৰিডাল এডাল ব্যৱহাৰ নকৰোঁ, সেইকাৰণে এডাল পেলাই দিছোঁ। আৰু এনেকৈ মই পাতখিনিৰ পৰা এতিয়া পাতখিনিৰ মাজৰ ঠাৰিডালৰ পৰা পাতখিনি এনেকৈ এৰুৱাই ল'ম। এই অংশটো টান যে, এই অংশটো সেইকাৰণে ব্যৱহাৰ কৰিব নালাগে। আৰু এইখিনি ঘৰুৱা মূলা, কোনো ধৰণৰ সাৰ দিয়া নহয়। এইখিনি মই ওচৰৰ আমাৰ বৌহঁতৰ ঘৰৰ পৰা আনিছোঁ, অকল গোবৰ সাৰতে কৰা মূলাখিনি। এইখিনি মই ধুই পখালি লৈছোঁ। মই প্ৰথমতে মূলাৰ পৰা এনেকৈ পাতখিনি এৰুৱাই লওঁ। মোৰ মূলা পাতখিনি চিঙা হৈ গ'ল আৰু এইখিনি এতিয়া বইল কৰিব লাগিব। অকণমান পানী দি দিছোঁ, বহুত বেছি পানী দিব নালাগে, আৰু অকণমান নিমখ দি দিছোঁ। এতিয়া এইখিনি মই বইল কৰি আনো। মোৰ বইল কৰা মূলাৰ পাতটো সিজি গ'ল আৰু মই 3টা কেঁচা জলকীয়া দি দিছিলোঁ ইয়াতে। এইকেইটা দেখিছেনে, এইকেইটা জলকীয়াও দি দিছিলোঁ, কিন্তু ক্লিপটো লোৱা নহ'ল, সেইকাৰণে এতিয়া মই কথাটো কৈ দিছোঁ। এতিয়া মই এইখিনি মিক্সি জাৰ এটাত ঠাণ্ডা হৈ গ'ল পিচি ল'ম। আৰু পিছ যাবৰ কাৰণে ইয়াৰ অকণমান পানী দি দিছোঁ। এতিয়া মই পিচি আনো এইখিনি। তেলটো গৰম হৈ গ'ল, এয়া আধা চামুচ জিৰা দি দিছোঁ আৰু এচামুচ আদা নহৰু পিচা দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। গেছৰ ফ্লেমটো একেবাৰে মই কমাই লৈছোঁ। এইখিনি ধুনীয়াকৈ আদা নহৰুখিনি সিজিব লাগিব আৰু জিৰাখিনি সিজিব লাগিব। এই চাটনিটো আপোনালোকে 10-12 দিনলৈ ৰাখি খাব পাৰিব। মানে আদা নহৰুখিনি ধুনীয়াকৈ সিজিবলৈ দিব লাগিব, একেবাৰে কেঁচা ভাৱটো আঁতৰিব লাগিব। এবাৰ বনাই খাই চাবচোন, আপোনালোকে বেলেগ চাটনি খাবলৈ পাহৰি যাব, ইমান ভাল লাগে খাবলৈ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপিবোৰ দিলে আপোনালোকে চাব পাৰিব। আদা নহৰুখিনি সিজিলে এতিয়া মই বিলাহী এটা মিক্সিতে পিচি লৈছিলোঁ, আৰু বিলাহীখিনি সিজালৈ ভাজিব লাগিব। অকণমান হালধি পাউডাৰ দিছোঁ। মোৰ আজি কাশ্মীৰ ৰঙা জলকীয়াটো নাই, আপোনালোকে সেইটো দিব। আৰু অকণমান হিং দি দিব। মোৰ হিঙো নাই, একেবাৰে লাষ্টত দিব দেই অকণমান হিং, তেতিয়া বহুত বেছি ভাল লাগে, কিন্তু আজি মোৰ নাই। বিলাহীখিনি ধুনীয়াকৈ সিজালৈ ভাজিব লাগিব। বিলাহী সিজি গৈছে, এতিয়া মই পিচি থোৱা মূলাৰ পেষ্টটো দি দিছোঁ। মূলা পাতৰ ইয়াত অকণমান লাগি আছে, নষ্ট নকৰোঁ। মই অকণমান পানী দি আখলি দি দিওঁ। পানী অকণ দি আখলি দি দিছোঁ। মূলা পাতখিনি বইল কৰাই অলপ 2-3 মিনিটমান মই বইল কৰি লৈছিলোঁ, সেইটো কাৰণে বহুত বেছি সময় ভাজিব নালাগে। আপোনালোকে যদি আজিলৈকে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব দেই, বহুত ভাল লাগে খাবলৈ। আৰু এতিয়া মই এয়া নেমু এফাল লৈছোঁ, নেমু চেপি দিছোঁ। মই বইল কৰোঁতে নিমখ দিছিলোঁ, সেইকাৰণে নিমখ দিয়া নাই, আপোনালোকে টেষ্ট কৰি নিমখটো দি দিব। মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। চাটনি হৈ গ'ল ৰেডি।
কিমান ধুনীয়া হৈছে কিছেন মোৰ আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে ৰেচিপি ভিডিঅ'টো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এতিয়া মূলাৰ সালাডটো বনাব লৈছোঁ প্ৰথমতে মূলাকেইটা মই বাকলি গুচাই লওঁ এটা হৈ গ'ল মোৰ বাকলিটো এৰুৱা এতিয়া মই এইখিনি ৰুকি লওঁ মূলাকেইটা ৰুকি লওঁ ৰুকনি এখন লৈছোঁ এনেকৈ ৰুকি লৈছোঁ মূলাখিনি এয়া মোৰ মূলাখিনি ৰুকা হৈ গ'ল এতিয়া মই পিছৰ প্ৰচেছখিনি কৰোঁ আৰু এতিয়া মই ইয়াত লৈছোঁ জলকীয়া ধনিয়া পাত এটা পিঁয়াজ আৰু নেমু লৈছোঁ নেমু এফালে দিম প্ৰথমতে ধনিয়া পাতখিনি কাটি লওঁ মিহি মিহিকৈ পিঁয়াজটো কাটি লওঁ আৰু পিঁয়াজখিনি মই আৰু মিহি কৰি দিম কাটি লোৱা সালাডখিনি এতিয়া মই মিক্স কৰিম আৰু মেইন ইনগ্ৰিডিয়েণ্টছটো দিবলৈ আছে এতিয়া ইয়াত ধুনীয়াকৈ মিক্স কৰি লওঁ এইখিনি জলকীয়া আপোনালোকৰ নিজৰ জোখমতে দিব যোনে যিমানটো জ্বলা খায় আমাৰ বেছি জ্বলা নাখায় মই 3টা জলকীয়া কাটি দিছোঁ এতিয়া সোৱাদ অনুযায়ী ইয়াত নিমখ দিছোঁ অকণমান এচামুচমান কেঁচা মিঠাতেল এই চাটনিখন মোৰ বহুত প্ৰিয় বহুত ভাল লাগে খাই আপোনালোকে যদি আজিলৈকে এনেদৰে বনাই খোৱা নাই এদিন খাই চাব বনাই বহুত ভাল লাগে আৰু এতিয়া মই নেমু চেপি দিছোঁ পিচি থোৱা তিলখিনি মই দি দিছোঁ সেউজীয়া কলা বগা কিমান ধুনীয়া লাগিছে দেখিবলৈ যেনেকুৱা ধুনীয়া খাবলৈও ঠিক তেনেদৰে ভাল লাগে বহুত ভাল লাগে খাবলৈ আৰু বহুত হেল্ডিও হয় এতিয়া আমাৰ বতৰৰ এইবিলাক পাচলিবিলাক খাব লাগে আৰু অকণমান দি দিছোঁ এইখিনি নিদিওঁ এইখিনি মই আকৌ বেলেগ চালাড বনাম এতিয়া আমাৰ একেবাৰে সহজতে বনাব পাৰি দেখিছে নি কিমান ধুনীয়া চালাডখিনি আৰু মই অকণমান খাই দেখাইছোঁ বহুত ভাল লাগে খাবলৈ বহুত মজা খাবলৈ জাষ্ট ৱাও মোৰ আজি এই ৰেচিপিকেইটা যদি আপোনালোকে ভাল লাগে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সকলোৱে বনাই খাব আৰু কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই মীনাক্ষী আজিলৈ আহিছোঁ বাই